Hello students, আজি এটা তোমালোকৰ নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিবলৈ গৈছোঁ। সেইটো হৈছে সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্টছ, সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। আৰু ফ্লাৱাৰিং প্লেণ্টছ বা সপুষ্পক উদ্ভিদ বুলি ক'লে আমি কি বুজোঁ যে যিবিলাক উদ্ভিদৰ ফুল ফুলে হয়নে, সেইবিলাককে আমি বুজোঁ। আৰু ইয়াত চোৱা, ইয়াত ৰিপ্ৰডাকশ্যনৰ কথা আমি পঢ়িবলৈ গৈ আছোঁ ফ্লাৱাৰিং প্লেণ্টছবিলাকৰ। কিন্তু তাৰ আগত আমি কি জানিব লাগিব, সেই ফ্লাৱাৰিং প্লেণ্টছবিলাকৰ সেই ফুল এপাহৰ প্ৰথমতে আমি ডায়েগ্ৰামটো প্ৰথমতে জানিব লাগিব হয়নে, কেনেকুৱা হয় কি হয়। তাৰপিছত এতিয়া চোৱা, তোমালোকৰ বুকত দিয়াই আছে ডায়েগ্ৰামটো। এইটো চোৱা, এয়া দেখিছা ন, এইটো যদি আমি এপাহ ফুলৰ দীৰ্ঘছেদ কৰোঁ বা লংগিচুডিনেল ছেকশ্যন কৰোঁ, তেতিয়াহ'লে আমি এনেকুৱা দেখিবলৈ পাম। ঠিক আছে, আৰু ইয়াত এইখিনি কি দিয়া আছে, এইখিনি হৈছে কি পেটেল বা পাহি, আৰু এইখিনি কি হয় চোৱা, বেটুপাত, নহ'লে কি বুলি কোৱা হয় চিপেল। আৰু এনেকুৱা এই যে পেটেল বা পাহি, গ্ৰুপছ অফ পেটেলছ, মানে পাহিবিলাক যদি ধেৰ যে পাহি থাকে, সেইবিলাকক একেলগে কি বুলি কোৱা হয়, কৰোলা। ঠিক আছে, এইখিনি পাবা বাৰু তোমালোকে। তাৰপিছত এইখিনি চিপেল দেখিছা নহয়, চিপেলৰ এইখিনি কি বুলি কোৱা হয় একেলগে কেলিক্স হয়নে। আৰু আমি যিহেতু ইয়াত কি পঢ়িবলৈ গৈ আছোঁ, ৰিপ্ৰডাকশ্যন হয়নে। তাৰপিছত ৰিপ্ৰডাকশ্যন বুলি ক'লে আমি কি বুজিম যে ফুলৰ তাতে কি থাকিব লাগিব, যে মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট থাকিব লাগিব হয়নে। তেন্তে ইয়াত চোৱা, এইডাল দেখিছানে, এইডাল হৈছে কি মেল ৰিপ্ৰডাক্টিভ পাৰ্ট। এইবোৰ এই মেল ৰিপ্ৰডাক্টিভ পাৰ্ট কি বুলি কোৱা হয়, ষ্টেমেন। ঠিক আছে, আৰু এইটো কি আছে, এইটো চোৱা, এইটো হৈছে কি ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট, সেইটো কি বুলি কোৱা হয়, এইটো কোৱা হয় কাৰ্পেল বা পিষ্টিল। এইখিনি আমি ভালকৈ মানুহক আঁকি দিছোঁ বা তেতিয়া বুজি পাবা দেই। কি পাইছিলোঁ, এলএছ অফ ফ্লাৱাৰ, লংগিচুডিনেল ছেকশ্যন অফ এ ফ্লাৱাৰ হয়নে, দীৰ্ঘছেদ যদি কৰা হয় এপাহ ফুলৰ। কি পাৰ্ট পালোঁ, তেন্তে আমি পালোঁ কি পেটেল পালোঁ হয়নে, যিবিলাক কি বুলি কোৱা হয় পাহি। ডায়েগ্ৰামটো যদি দেখুৱালোঁ আঁকিবা তোমালোকে দেই। তাৰপিছত আৰু এটা পালোঁ কি আমি, সেইখিনি হৈছে চিপেলছ হয়নে, বেটুপাতখিনি পালোঁ, বেটুপাত। তাৰপিছত চোৱা, আৰু কি পাইছিলোঁ, মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট হয়নে। এতিয়া মেল ৰিপ্ৰডাক্টিভ পাৰ্টটো আমি কি বুলি ক'লোঁ, সেইটো হৈছে কি ষ্টেমেন হয়নে। আৰু কি পালোঁ, ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট, সেইটো কি বুলি কোৱা হয়, সেইটো হৈছে কি কাৰ্পেল বা পিষ্টিল পাইছিলোঁ হয়নে, কাৰ্পেল বা পিষ্টিল কোৱা হয় হয়নে। এইটো কি আছিলে, মেল ৰিপ্ৰডাক্টিভ পাৰ্ট দেই এইটো, আৰু এইটো হৈছে কি ফিমেল। অ'কে, তাৰপৰা চোৱা, এতিয়া মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টক কি চাম, আমি ডায়েগ্ৰামটো চাম। অলৰেডি এতিয়া দেখালোঁ, তথাপি আকৌ আঁকি দিছোঁ। চোৱা, মেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ ডায়েগ্ৰামটো কেনেকুৱা আছিলে, এনেকুৱা হয়নে, এনেকৈ নাপাইছিলোঁ জানো এতিয়া ফিগাৰটোত হয়নে। আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ আমি যিটো ডায়েগ্ৰামটো, সেইটো কেনেকুৱা পাইছিলোঁ, সেইটো চোৱা, এনেকুৱা পাইছিলোঁ নে, ভালকৈ ফিগাৰবোৰ আছে চাই ল'বা দেই। হৈ গ'ল। তাৰপিছত চোৱা, ইয়াৰো আকৌ ভাগ আমি পাম হয়নে। ইয়াৰ চোৱা, এইটো কি আছিলে, মেল ৰিপ্ৰডাক্টিভ পাৰ্ট দেই, এনেকৈ লিখিছোঁ, আৰু এটা আছে কি ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট। ঠিক আছে, এতিয়া চোৱা, মেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ এই ভাগকেইটা পঢ়িম চাবা দেই। এই ধৰক কি কোৱা হয়, এন্থাৰ বা কি বুলি কোৱা হয়, পৰাগধানী। প্ৰথমে তেওঁলোকে ষ্ট্ৰাকচাৰবোৰ জানিব লাগিব হয়নে। আৰু এইফালে কি বুলি কোৱা হয়, এইটো হৈছে কি ফিলামেণ্ট, আৰু অসমীয়াত কি বুলি কোৱা হয়, পুংদণ্ড হ'ল। তাৰপিছত চোৱা, ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ এইটো কি বুলি কোৱা হয়, ষ্টিগমা কোৱা হয়, গৰ্ভমুণ্ড। তাৰপিছত এইডোখৰ কি আছিলে, এইডোখৰ হৈছে কি ষ্টাইলডোখৰ কোৱা হয় কি গৰ্ভদণ্ড। আৰু এই তলৰ এডোখৰ কি বুলি কোৱা হয়, অভেৰী, এইটো হৈছে কি গৰ্ভাশয়। ঠিক আছে, তেতিয়া আমি লংগিচুডিনেল ছেকশ্যন অফ এ ফ্লাৱাৰ আমি কি কি পালোঁ, যে পেটেলছ পাম হয়নে, চিপেলছ পাম, পাহি পাম, বেটুপাত পাম, আৰু তেওঁলোকতো ক'লোঁ এই গ্ৰুপছ অফ পেটেলছ কি বুলি কোৱা হয়, সেইটো হৈছে কি, সেইখিনি হৈছে কৰোলা হয়নে। আৰু চিপেলছ, গ্ৰুপছ অফ চিপেলছ আমি কি বুলি পাম, সেইখিনি হৈছে কেলিক্স। তাৰপিছত আমি কি পাম, মেল ৰিপ্ৰডাক্টিভ পাৰ্ট, ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট হয়নে। চাবা দেই, দেখাইছোঁ, মেল ৰিপ্ৰডাক্টিভ পাৰ্ট কি আছে, ষ্টেমেন। তাৰপৰা আমি কি পালোঁ, এইটো কাৰ্পেল পিষ্টিল ফিমেল পালোঁ হয়নে। তাৰপিছত চোৱা, মেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ এইটো কি আছিলে, এইটো কি বুলি কোৱা হয়, এন্থাৰ, এইটো হৈছে কি ফিলামেণ্ট, পৰাগধানী আৰু পুংদণ্ড হয়নে। তাৰপিছত চোৱা, ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ ষ্টিগমা, তাৰপৰা কি এইটো গৰ্ভমুণ্ড, ষ্টাইল, গৰ্ভদণ্ড, তাৰপৰা কি আছিলে অভেৰী, গৰ্ভাশয়। ঠিক আছে, তাৰপিছত নেক্সট
আমি কি পাইছিলোঁ যে ইয়াত আমি পঢ়িব গৈ আছোঁ কি ৰিপ্ৰডাকশ্যন অফ এ ফ্লাৱাৰ হয়নে ৰিপ্ৰডাকশ্যন হ'বলৈ হ'লে কি হ'ব লাগিব যে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়িবলৈ গৈ আছোঁ তেতিয়া কি হ'ব লাগিব ফিউজন অফ গেমেটছ হ'ব লাগিব হয়নে ফিউজন অফ গেমেটছ হ'বলৈ হ'লে আমি কি পঢ়িবলৈ পাম মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ পৰা কি হ'ব লাগিব যে গেমেটছৰ বা সিহঁতৰ যিবিলাক জননকোষৰ কি হ'ব লাগিব মিলন হ'ব লাগিব হয়নে এতিয়া চাবা ক'ৰ পৰা কি যাব গম পোৱা নে এই যে মেইন ৰিপ্ৰডাক্টিভ পাৰ্টটো হয়নে মেইন ৰিপ্ৰডাক্টিভ পাৰ্টৰ এই এন্থাৰৰ পৰা এই যে এন্থাৰ এই এন্থাৰৰ পৰা কি হ'ব পৰাগধানীৰ পৰা পৰাগ ৰেণু যাব ক'লৈ যাব এই ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টলৈ মানে পলেন গ্ৰেইন যাব আৰু চোৱা এই যে যাব তাৰ আগতে আমি এন্থাৰৰ ষ্ট্ৰাকচাৰটো চাই ল'ব লাগিব হয়নে বুকত আছে চোৱা তোমালোকৰ দেখাই দিছোঁ এবাৰ চোৱা ষ্টেমেনডালৰ ঠিক আছে ষ্টেমেনৰ আমি পাইছিলোঁ না এন্থাৰ এই ষ্টেমেনডালৰ চোৱা তাত পলেন গ্ৰেইনছ তাৰ পৰা কেনেকৈ কি হয় এন্থাৰৰ যিটো ষ্ট্ৰাকচাৰটো সেইটো আমি এতিয়া পঢ়িবলৈ পাম ষ্টেমেনডাল এনেকুৱা আছিলে হয়নে এই যে এন্থাৰ পৰ্চনৰ পৰা যাব বুলি ক'লোঁ পলেন গ্ৰেইনছ ইয়াৰ আমি এই যে এন্থাৰ পৰ্চনটো যদি ট্ৰান্সভাৰ্চ ছেকশ্যন কৰিবলৈ হয় তেতিয়াহ'লে আমি কেনেকুৱা দেখিম সেইটো আমি এতিয়া চাম ৰ'বা ষ্টেমেনছ আৰু কি আঁকিব গৈছোঁ এন্থাৰ পৰ্চনটো হয়নে এন্থাৰ এইটো কি বুলি কোৱা হয় পৰাগধানী আৰু ষ্টেমেনডাল কেনেকুৱা আছিলে এনেকুৱা আছিলে হয়নে ষ্ট্ৰাকচাৰটো আৰু এন্থাৰ কোনটো পৰ্চন এইডোখৰ পৰাগধানী আৰু ইয়াৰ পৰা কি যাব পলেন গ্ৰেইনছ বা পৰাগৰেণু যাব হয়নে এতিয়া চোৱা এই যে এন্থাৰ পৰ্চনটো এই এন্থাৰ পৰ্চনটোৰ কথা কি কৈছে চোৱা এই পৰ্চনটো কি আছে দুটাকৈ লোবড আছে মানে আমি যদি এইটো ট্ৰান্সভাৰ্চ ছেকশ্যন কৰোঁ কেনেকৈ পাম চোৱা এইটো আছে কি দুটাকৈ লোবড ঠিক আছে দুটাকৈ লোবড আছে কাৰণে কি বুলি কোৱা হয় বাই লোবড লোব মানে হৈছে কি কুষ্ঠ ঠিক আছে কুষ্ঠ দুটাকৈ থকাৰ কাৰণে কি বুলি কোৱা হয় দ্বিকুষ্ঠী হ'ল আৰু চোৱা এই যে এইটো এটা লোবড হয়নে এইটো এটা লোবড মানে এইটো এটা কুষ্ঠ সেনে কি বুলি কোৱা হয় দ্বিকুষ্ঠী এইটো এটা লোবড সেনে কি বুলি কোৱা হয় বাই লোবড হয়নে আৰু চোৱা এই যে প্ৰত্যেকটো লোবতে বা কুষ্ঠতে এইটো লোবত আৰু এইটো লোবত কি আছে দুটাকৈ ঠেকা থাকে কি থাকে ঠেকা সেইটো কি বুলি কোৱা হয় বেষ্টন হ'লে আৰু প্ৰত্যেকটো লোবতে বা প্ৰত্যেকটো কুষ্ঠতে দুটাকৈ ঠেকা থকা কি বুলি কোৱা হয় এইটো ডাইথেকাছ মানে ডি বেষ্টনী বুজিলা আৰু চোৱা প্ৰত্যেকটো কুষ্ঠতে বা প্ৰত্যেকটো লোবতে কি থাকে দুটাকৈ পুং ৰেণুধানী থাকে কি থাকে ক'লোঁ পুং ৰেণুধানী আৰু মানে কি হ'ব এইটো মাইক্ৰ'স্পৰেঞ্জিয়া কেইটা থাকে দুটাকৈ থাকে হয়নে আৰু চোৱা ইয়াত দুটাকৈ মাইক্ৰ'স্পৰেঞ্জিয়া ইয়াত দুটাকৈ মাইক্ৰ'স্পৰেঞ্জিয়া টোটেল কেইটা হ'ল চাৰিটা হ'ল হয়নে কি পালোঁ তেন্তে এই যে এন্থাৰৰ পৰ্চনটো চোৱা এন্থাৰৰ পৰ্চনটো দুটা লোব থাকে বা কুষ্ঠ থাকে এইটো এটা লোব এইটো এটা কুষ্ঠ আৰু এইটো এটা কুষ্ঠ হয়নে দুটা লোব থকা বা দুটা কুষ্ঠ থকাৰ কাৰণে কি বুলি কোৱা হয় বাই লোব বা এইটো দ্বিকুষ্ঠী হয় এন্থাৰ পৰ্চনটো ঠিক আছে তাৰপিছত প্ৰত্যেকটো লোবতে এইটো এটা কুষ্ঠ এইটো এটা কুষ্ঠ আৰু এই দুটা লোবত বা দুটা কুষ্ঠত কি থাকে দুটাকৈ বেষ্টন থাকে বা দুটাকৈ ঠেকা থাকে এই লোবটোত দুটা ঠেকা এই লোবটোত দুটা ঠেকা মানে এই কুষ্ঠটোত দুটা বেষ্টন আৰু এই কুষ্ঠটোত দুটা বেষ্টন সেনে কি বুলি কয় ডাইথেকাছ বা ডি বেষ্টনী মানে গম পালা তাৰপিছত চোৱা এই লোবটোত আৰু এই লোবটোত প্ৰত্যেকটো লোবতে মানে প্ৰত্যেকটো কুষ্ঠতে দুটাকৈ কি থাকে পুং ৰেণুধানী থাকে ঠিক আছে ইয়াত দুটা থাকিব ইয়াত দুটা থাকিব মাইক্ৰ'স্পৰেঞ্জিয়াম কি থাকিব ইয়াত দুটা থাকিব ইয়াত দুটা থাকিব টোটেল কেইটা হ'ল তেন্তে চাৰিটা হ'লনে এইখিনিতে আৰু এটা কথা মনত ৰাখিবা যে এই যে এন্থাৰটো বা পৰাগধানীটোৰ আকাৰ কেনেকুৱা জানানে সেইটো কি বুলি কোৱা হয় টেট্ৰাগনেল হৈছে কি চতুষ্কোণী ঠিক আছে আৰু তেন্তে আজিলৈ তোমালোকে এইখিনিয়ে মনত ৰাখা কি পালোঁ ফ্লাৱাৰ ষ্ট্ৰাকচাৰটো পাইছিলোঁ হয়নে ফ্লাৱাৰ ষ্ট্ৰাকচাৰটো কি পাইছিলোঁ তেন্তে যে পেটেলছ আছিলে চেপেলছ আছিলে পাহি হয়নে বেটুপাত এইবিলাক তাৰপিছত আৰু কি পাইছিলোঁ সেই তাৰে মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট পালোঁ হয়নে তাৰে আমি কি পালোঁ মেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ যিটো ষ্টেমেনৰ আমি কি পঢ়িলোঁ এন্থাৰৰ কথা পালোঁ হয়নে কাৰণ আমি এন্থাৰটো কেলৈ ৰাখিছোঁ কাৰণ আমি ইয়াৰ পৰাই কি পাম পলেন গ্ৰেইনছ পাম সেইবিলাকে কি হ'বগৈ
ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টলৈ যাব হয়নে তাৰপিছতে মানে কি হ'ব ফিউজন হ'ব বা ৰিপ্ৰডাকশ্যন হ'ব হয়নে সেইটো আমি এণ্ঠাৰ পৰ্যন্ত পঢ়ি আছোঁ আজি তোমালোকে এটা কাম কৰিবা ফুলপাহৰ যিবিলাক প্ৰথমতে যিটো আঁকিলোঁ মই সেই ফুলপাহৰ গোটেই ডায়েগ্ৰামটো আঁকিবা কোনটো কি পাৰ্ট কয় সেইবোৰ চব তোমালোকে ভালকৈ তলত লিখিবা মেনশ্যন কৰিবা তাৰপিছত এই ষ্টেমেনডাল আঁকিবা আঁকি পিনে এণ্থাৰৰ যে পৰ্চনটো এইখিনি আঁকিলোঁ এইখিনি তোমালোকে লিখি পেলাবা এইটো লোভ কেইটা আছে বেষ্টন কেইটা আছে হয়নে ঠেকা কোনটোক কয় এইবোৰ চব তোমালোকে ভালকৈ লিখি পেলাবা কেইটা মাইক্ৰস্পঞ্জিয়া আছে এইটো চব ঠিক আছে তেন্তে আজিলৈ ইমানেই নেক্সট ক্লাছত আমি বাকীখিনি ডিছকাছ কৰিম অ'কে থেংক ইউ